Hello everyone. More episode তোমাল সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি চাবলৈ গৈ আছো বিত্ত চেপ্টাৰটোৰ পৰা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আৰু এই এমসিকিউ খিনি লোৱা হৈছে তোমালোকৰ আৰডি শৰ্মা এমসিকিউ বুকখনৰ পৰা। তোমালোক বহুতে হয়তো জানা যে এমসিকিউ কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কাৰণে আৰডি শৰ্মা এখন বহুতে ভাল কিতাপ। গতিকে আজি আমি এই চেপ্টাৰটোৰ পৰা অৰ্থাৎ বিত্ত চেপ্টাৰটোৰ পৰা কেইটামান এমসিকিউ চাবলৈ ওলাইছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ কৰিব বিচাৰো তোমালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে বা আগৰ পৰা ফলো কৰি আছা তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা। লগতে তোমালোকে মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেল দুটাও জয়েন কৰিব পাৰা। আৰু ইয়াৰ লগতে তোমালোকে যদি ক্লাছ 10ৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব বিচাৰা তেতিয়াহলে তোমালোকৰ কাৰণে ডেসক্ৰিপচনত লিংক দিয়া থাকিব। আজি প্ৰথমটি প্ৰশ্ন 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পি বিন্দুত টনা স্পৰ্শক PQ এ কিউ বিন্দুত ও কেন্দ্ৰৰ মাজে যোৱা ৰেখাডালক স্পৰ্শ কৰে যাতে OQ = 12 সেন্টিমিটাৰ তেতে PQ দৈৰ্ঘ্য কিমান হ'ব আমাক খুদিছে। প্ৰথমে যদি মই এটা বৃত্ত অংকন কৰি লওঁ ধৰা হল এই বৃত্তটোৰ কেন্দ্ৰ হৈ গল তোমাৰ O এই বৃত্তটোৰ ওপৰত থকা এটা বিন্দু P তো মই ধৰি ললো যে ইয়াতে P বিন্দুটো আছে ওকে বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 5 সেন্টিমিটাৰ অৰ্থাৎ OP দৈৰ্ঘ্যটো আমাক দিয়া আছে 5 সেন্টিমিটাৰ P বিন্দুত টনা এডাল স্পৰ্শকৰ নাম আমাক দিয়া আছে PQ অৰ্থাৎ P বিন্দুলৈ এডাল স্পৰ্শক টনা হৈছিল ধৰি ললো যে ইয়াত টনা স্পৰ্শকডাল হল তোমাৰ এডাল ওকে আৰু এডাল নাম আমাক কি দিয়া আছে PQ দিয়া আছে অৰ্থাৎ এটো কি বিন্দু হ'ব Q বিন্দু হ'ব এতিয়া কি কৈছে যে Q বিন্দুত O কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখা তো O কেন্দ্ৰৰ পৰা এনেকে মাজেৰে এডাল ৰেখা গৈছে যিয়ে গৈ কিনে ক'ত মিলিত হৈছে Q বিন্দুত মিলিত হৈছে ওকে OQ ৰ মানটো আমাক দিয়া আছে 12 সেন্টিমিটাৰ অৰ্থাৎ এই দৈৰ্ঘ্যটো আমাক দিয়া আছে 12 সেন্টিমিটাৰ এটা তোমাক খুদিছে যে PQ দৈৰ্ঘ্য কিমান হ'ব PQ টো কি আছিল স্পৰ্শ বিন্দু আৰু এই বহি বিন্দুটোৰ মাজৰ দূৰত্ব এটো আমাক খুদিছে বিতৰি চেপ্টাৰটোত কেবাটাও উপপাদ্য আছিল এটা তাৰে ভিতৰত এটা নিয়ম তোমালোকে মনত ৰাখিব লাগিব সেই নিয়মটো কি আছিল যে বৃত্তৰ এটা স্পৰ্শ বিন্দুলৈ যদি কোনো এটা বহি বিন্দুৰ পৰা এডাল স্পৰ্শক অংকন কৰা হয় তেতিয়া সেই স্পৰ্শকডালে বৃত্তৰ ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ কৰে কথাখিনি যদি আমি ছবিৰ লগত মিলাই চাও এনেকুৱা হ'ব ইয়াত P আছিল তোমাৰ স্পৰ্শ বিন্দু Q টো তোমাৰ বহি বিন্দু আছিল ইয়াৰ পৰা এনেকে কি কৰা হৈছে এডাল স্পৰ্শক অংকন কৰা হৈছে এতিয়া এই স্পৰ্শ বিন্দুটোক আকৌ আমি কিহৰ লগত সংযোগ কৰিছো কেন্দ্ৰটোৰ লগত অৰ্থাৎ তুমি ক'ব পাৰা যে এই P বিন্দুটোত বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শক দুটা মিলিত হৈছে এতিয়া ইহতৰ মাজত কিবা এটা কোণ উৎপন্ন হৈছে আৰু তুমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই কোণটো সদায় 90 ডিগ্ৰী হ'ব ওকে তো কথাটো এনেকে ক'ব পাৰি যে বৃত্তৰ স্পৰ্শ বিন্দুত টনা এই কথাটো তুমি এনেকে ক'ব পাৰা যে বৃত্তৰ স্পৰ্শ বিন্দুলৈ টনা স্পৰ্শকডাল ব্যাসাৰ্ধৰ হৈতে কি হৈ থাকে লম্ব হৈ থাকে তো এই কথাটো আমি জনাৰ পিছত এতিয়া যদি আমি এই ত্ৰিভুজটোলে মন কৰো POQ ত্ৰিভুজটোলে এটো এটা কি হৈ গল সমকোণী ত্ৰিভুজ আৰু যেতিয়া তোমাক সমকোণী ত্ৰিভুজৰ কথা ক'ব তেতিয়া তোমাৰ মনলৈ এটা ধাৰণা আহিব লাগিব হেতু হ'ল তোমাৰ পাইথাগোৰাছৰ উপপাদ্য ওকে কি হ'ল উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য এটা আমি যেহেতু গম পালো যে POQ এটা সমকোণী ত্ৰিভুজ গতিকে আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম আৰু পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে আমি কি কৰিব পাৰো এই তৃতীয় বাহুটোৰ মান আমি উলিয়াব পাৰো যেটো বাহুৰ মান আমি নাজানো এতিয়া তুমি বিচাৰিব লাগিব যে ইয়াৰ বাহুটোৰ মান উলিয়াওঁতে তুমি গম পাবলৈ যে ইয়াৰ অতিভুজ কোণটো আছিল গতিকে অতিভুজ কোণটো হ'ব যেটো 90 ডিগ্ৰী কোণ আছিল তাৰ বিপৰীত বাহুটো ওকে তেতিয়ালে এটো কি হ'বগে অতিভুজ পাইথাগোৰাছৰ উপপাদ্যই কি কয় যে অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান বাকি দুটা বাহু লেটস সে এটো তোমাৰ আহিছিল OP স্কয়াৰ প্লাস PQ স্কয়াৰ কি হ'ব তেতিয়াহলে অতিভুজৰ বৰ্গ অৰ্থাৎ OQ স্কয়াৰ এটা যেহেতু আমাক PQ ৰ মানটো লাগে গতিকে মই এফালে লিখিম PQ স্কয়াৰ এটো এনেকৈ থাকক OQ স্কয়াৰ OP স্কয়াৰটো এফালে আহি যাব -OP স্কয়াৰ এটা তোমালোকে প্ৰথমতে থিওৰিখিনি চাই লোৱা ইয়াৰ পিছত মই তোমালোকক ইয়াৰ শৰ্টকাটটো কৈ আছো ওকে ইয়াত এটা শৰ্টকাট আছে ইমানখিনি কৈ থকা একেবাৰে প্ৰয়োজন নাই কিন্তু প্ৰথমতে থিওৰিখিনি জানি ল'ব লাগিব এতিয়া যদি আমি এনেকুৱা কৰো তেতিয়াহলে ইয়াতে কি হ'ব OQ মানটো কিমান আছিল 12 তো এটো হ'ব তোমাৰ 12 স্কয়াৰ OP মান হৈ গল তোমাৰ 5 স্কয়াৰ 12 গুণ 144 144 ৰ পৰা আমি কিমান মাইনাস কৰিম 5 গুণ 25 মাইনাস কৰিলে কিমান হ'বগে এটো 14 ৰ পৰা 5 গলে 9 আৰু ইয়াতে থাকিলে তোমাৰ 13 এটো হ'ব 13 ৰ পৰা 2 গলে 11 অৰ্থাৎ PQ স্কয়াৰৰ মানটো আমি কিমান পালো 119
এটা যেহেতু আমাক অনলি PQৰ মানটো লাগে গতিকে ইয়াতে আমি কি কৰিব লাগিব এই ফালৰ পৰা যদি মই PQ লৈ লওঁ তো স্কয়াৰটো নোহোৱা কৰিব লাগিলে বিপৰীত ফালে আমি ৰুট ওভাৰ চিন দিব লাগিব অৰ্থাৎ আমাৰ হাতত থাকিব ৰুট ওভাৰ 119 গতিকে আমি দৈৰ্ঘ্যটো কিমান পালো ৰুট ওভাৰ 119 সেন্টিমিটাৰ হ'ব তোমাৰ PQ দৈৰ্ঘ্য গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি টো হ'ব এতিয়া হ'ল শৰ্টকাট টুলে শৰ্টকাট বুলি বেলেগ একো নাই যেটো ফৰ্মুলা আমি এই দীঘলীয়াকৈ লিখিছিলো এই ফৰ্মুলাখিনি এখিনিক আমি অকমান ছুটিকে লিখিব পাৰো কেনেকৈ লিখিব পাৰো যে যদিহে তোমাক সমকোণী ত্ৰিভুজটোৰ অতিভুজৰ বাদে অন্য এটা বাহু তোমাক উলিয়াব দিয়া যেহেতু আমাক এই বাহুটো উলিয়াব দিছিলে গতিকে আমি এবাৰতে সেই কথাটো এনেকৈ লিখিব পাৰো যে PQ is equal to কি হ'ব root over অতিভুজৰ বৰ্গ এটো অতিভুজ আছিল অৰ্থাৎ OQ স্কয়াৰ বিয়োগ যেটো বাহু আমাক দিয়া আছিল OP স্কয়াৰ তো ইয়াত মানখিনি বহাই দিলো আমি root over 119 পাম ওকে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 2 কিউ বিন্দুৰ পৰা বৃত্ত এটালৈ টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য আমাক দিয়া আছে কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব হ'ল 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল তো প্ৰথমে আমি এটা বৃত্ত অংকন কৰিলো ধৰা হ'ল এটো O কেন্দ্ৰীয় এটা বৃত্ত এই বৃত্তটোৰ কেন্দ্ৰ হৈ গ'ল O কিউ বিন্দুৰ পৰা বৃত্তটোলৈ এডাল কি কৰা হৈছে স্পৰ্শক অংকন কৰা হৈছে ধৰি ললো মই এটো এটা বিন্দু আছিল কিউ তো এই বিন্দুৰ পৰা বৃত্তটোলৈ এডাল স্পৰ্শক এনেকৈ অংকন কৰা হৈছে আৰু এই স্পৰ্শকডালে ইয়াতে তোমাৰ কোড স্পৰ্শক হৈছে পি বিন্দুত স্পৰ্শকডালৰ দৈৰ্ঘ্য আমাক দিয়া আছে 24 সেন্টিমিটাৰ ইয়াৰ মানটো আমাক দিয়া আছে 24 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব আমাক দিয়া আছে 25 সেন্টিমিটাৰ কেন্দ্ৰ আছিল O আৰু এই বিন্দুটো আছিল কিউ ইহতৰ মাজৰ আমাক দূৰত্ব দিয়া আছে 25 সেন্টিমিটাৰ এটা তোমাক কৈছে যে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তো বৃত্তটোৰ ব্যাসাৰ্ধ হৈ গ'ল O আৰু P ৰ এই দূৰত্বটো ওকে এটা অলৰেডি আমি এই কথাটো কৈ আহিছো যে যেডাল স্পৰ্শক আছিল আৰু স্পৰ্শ বিন্দু এই স্পৰ্শ বিন্দুটোত কি হ'ব ব্যাসাৰ্ধডাল লম্ব হৈ থাকে গতিকে আমি ক'ব পাৰো যে ত্ৰিভুজ POQ এটা কি হয় সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ যেতিয়া আমি গম পালো যে POQ এটা সমকোণী ত্ৰিভুজ তেতিয়া আমি ইয়াত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তো পাইথাগোৰাছৰ উপপাদ্য অনুসৰি আমি এতিয়া ক'ব পাৰো যে ইয়াৰে সোৱা প্ৰথমে সোৱা 90 ডিগ্ৰী কোণটো এটো 90 ডিগ্ৰী কোণ গতিকে ইয়াৰ বিপৰীত বাহু কোনটো হ'ব এটো হ'ব অৰ্থাৎ অতিভুজটো কি হয় OQ আমাক অতিভুজৰ মান নালাগে অন্য এটা বাহুৰ মান লাগে গতিকে অকমান আগত আমি লিখিছিলো যে অন্য এটা বাহুৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম সেই বাহুটো লিখিম অৰ্থাৎ OP হ'ব ইয়াতে OP = কি হ'ব ৰুট ওভাৰেৰে আমি আৰম্ভ কৰিম যেটো অতিভুজ আছিল তাৰ বৰ্গ অৰ্থাৎ OQ স্কয়াৰ মাইনাস যেটো বাহুৰ মান আমাক দিয়া আছে সেই বাহুটোৰ বৰ্গ অৰ্থাৎ PQ স্কয়াৰ তো ইয়াত মানখিনি বহুৱাই দিলে কি হ'ব ৰুট ওভাৰ OQ ৰ মানটো কিমান আছিল 25 অৰ্থাৎ এটো হ'ব তোমাৰ 25 স্কয়াৰ PQ ৰ মান কিমান দিয়া আছিল 24 স্কয়াৰ 25 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 25 গুণ 625 বিয়োগ 24 গুণ 576 625 ৰ পৰা যদি 576 বিয়োগ কৰো কিমান হ'বগে 15 ৰ পৰা 6 গলে 9 ইয়াতে থাকিলে 11 11 ৰ পৰা 7 গলে 4 অৰ্থাৎ ৰুট ওভাৰ 49 ৰ বৰ্গমূল 7 গতিকে OP যেটো আছিল হেতৰ মান হৈ গল তোমাৰ 7 অৰ্থাৎ যেটো বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব তাৰ মানটো কিমান হ'বগে 7 সেন্টিমিটাৰ হ'ব কোৱেশ্চন নম্বৰ 3 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটালৈ A বিন্দুৰ পৰা টনা স্পৰ্শকটোৰ দৈৰ্ঘ্য আমাক দিয়া আছে 4 সেন্টিমিটাৰ বৃত্তটোৰ কেন্দ্ৰৰ পৰা A বিন্দুলৈ দূৰত্ব তোমাক খুদিছে প্ৰথমে আমি যদি বৃত্ত এটালৈ মন কৰো ধৰা হ'ল এটো এটা আছিল তোমাৰ O কেন্দ্ৰীয় বৃত্ত বৃত্তটোৰ ব্যাসাৰ্ধ আমাক কি দিয়া আছে 3 সেন্টিমিটাৰ বৃত্ত এটালৈ A বিন্দুৰ পৰা এডাল স্পৰ্শক টনা হৈছে অৰ্থাৎ ইয়াতে ধৰা হ'ল A বিন্দুটো আছিল ইয়াৰ পৰা তোমাৰ এডাল স্পৰ্শক কেনেকৈ অংকন কৰা হৈছে ধৰা হ'ল ই স্পৰ্শক কৈছে B বিন্দুত স্পৰ্শকটোৰ দৈৰ্ঘ্য আমাক দিয়া আছে 4 সেন্টিমিটাৰ অৰ্থাৎ AB ৰ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে 4 সেন্টিমিটাৰ আৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে অৰ্থাৎ OB ৰ মানটো আমাক দিয়া আছে 3 সেন্টিমিটাৰ এটা তোমাক কৈছে যে বৃত্তটোৰ কেন্দ্ৰৰ পৰা A বিন্দুলৈ দূৰত্ব তোমাক খুদিছে বৃত্তটোৰ কেন্দ্ৰৰ পৰা A বিন্দুলৈ দূৰত্ব অৰ্থাৎ এই দৈৰ্ঘ্যটো আমাক খুদিছে এতিয়া আগৰ দৰে এটো এটা সমকোণী ত্ৰিভুজ হৈ যাব সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো
যেহেতু আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমাৰ ইয়াত প্ৰথমে তুমি বিচাৰি লোৱা যে অতিভুজ কোনটো হ'ব অতিভুজ হ'ব এইটো OA বাহুটো এতিয়া কথাটো হ'ল কি যে যেতিয়া তোমাক অতিভুজৰ মানটো লগা হৈ যায় যেতিয়া তোমাক অতিভুজৰ মানটো লগা হৈ যায় তুমি কি কৰিব লাগিব চাবা দেই অতিভুজৰ মান লাগে অৰ্থাৎ O এৰ মান লাগে ৰুট ওভাৰেৰে আৰম্ভ কৰিম বাকি দুটা বাহুৰ বৰ্গৰ এবাৰ যোগফল হ'ব ওকে অৰ্থাৎ আমি এই কথাটো এনেকৈ ক'ম যে OB স্কয়াৰ প্লাস AB স্কয়াৰ পাৰ্থক্যটো মন কৰিছানে ইয়াৰ আগত কি কৰিছিলো অতিভুজৰ মান আছিলে কাৰণে অন্য বাহুটোৰ মান উলিয়াবৰ কাৰণে আমি বিয়োগ কৰিছিলো অতিভুজ হ'ল সমকোণী ত্ৰিভুজ এটাৰ আটাইতকৈ দীঘল বাহু গতিকে আটাইতকৈ দীঘল বাহুটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব বাকি দুটা বাহুৰ বৰ্গৰ যোগফল কৰিব লাগিব যদি তোমাক অতিভুজৰ বাদে অন্য এটা বাহুৰ মান উলিয়াব দিয়ে তেতিয়াহ'লে তুমি কি কৰিব লাগিব অতিভুজৰ বৰ্গৰ পৰা বাকি বাহুটোৰ বৰ্গ বিয়োগ কৰি তাৰ ৰুট ওভাৰ ল'ব লাগিব ওকে তো ইয়াত আমি কি কৰিম যেহেতু অতিভুজৰ মান উলিয়াই আছো অতিভুজৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিলো এইখিনি কৰিলো ইয়াৰ আগৰখিনি যদি তুমি মন কৰা ইয়াত আমি কি কৰিছিলো মাইনাস কৰিছিলো অতিভুজৰ বাদে অন্য এটা যদি বাহু উলিয়াব দিয়ে তেতিয়াহ'লে তুমি অতিভুজৰ পৰা মাইনাস কৰিব লাগিব ওকে আৰু যদি অতিভুজ উলিয়াব লাগে তেতিয়াহ'লে যোগ কৰিব লাগিব তো প্লাস আৰু মাইনাসটো মনত ৰাখিব লাগিব এতিয়া ইয়াত যদি আমি মানখিনি বহুৱাই দিওঁ OB মান কিমান আছিলে 3 অৰ্থাৎ 3 স্কয়াৰ হ'বগে AB মান কিমান আছিলে 4 স্কয়াৰ হ'ব 3 স্কয়াৰ কৰিলে হ'ব তোমাৰ 9 4 স্কয়াৰ কৰিলে হ'ব তোমাৰ 16 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব 9 লগত 16 যোগ কৰিলে 25 অৰ্থাৎ 25 ৰ বৰ্গমূল কিমান হৈ গ'ল 5 এতিয়া সবচে ইন্টাৰেষ্টিং কথাটো মই তোমালোকক ক'বলৈ গৈ আছো এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো দুটাতে এটা সহজ বস্তু এটা লুকাই আছে সহজ বস্তুটো কি জানানে ইয়াৰ মান কেইটা যদি তুমি এই মান কেইটা মনত ৰাখিব পাৰা অৰ্থাৎ কি মনত ৰাখিব লাগিব 7 24 25 এই তিনিটা মান অৰ্থাৎ এই তিনিটা মান কি জানানে এই তিনিটা মান হ'ল এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহু আৰু ইহঁতক কোৱা হয় পাইথাগোৰাছৰ তৃতীয় কিয় কোৱা হয় কাৰণ যদি তোমাক এটা সমকোণী ত্ৰিভুজৰ কথা কয় আৰু এই সমকোণী ত্ৰিভুজটোত যদি যিকোনো দুটা বাহুৰ মান দিয়া থাকে তেতিয়াহ'লে তৃতীয় বাহুটো তুমি এনেকৈ দীঘলকৈ কৈ নাথাকি তুমি যদি এই তিনিটা মান মনত ৰাখিব পাৰা তেতিয়াহ'লে তুমি ডাইৰেক্টলি ক'ব পাৰা যে ওকে তৃতীয় বাহুটো তোমাৰ কিমান হ'ব 7 হৈ যাব ইহঁত তিনিটাই এটা পাইথাগোৰাছৰ তৃতীয় গঠন কৰে ওকে ঠিক একেদৰে এই প্ৰশ্নটোত যদি তুমি মন কৰা ইয়াত আমি পাইথাগোৰাছৰ তৃতীয় কি পালো তেতিয়াহ'লে 3 4 5 3 4 5 ও কি কৰে এটা পাইথাগোৰাছৰ তৃতীয় গঠন কৰে ইয়াত যেহেতু আমি 3 আৰু 4 পালো দুটা বাহু গতিকে অন্য বাহুটো তোমাৰ কি হ'ব 5 তো তুমি এই প্ৰশ্নটো পঢ়ি ছবিটোত অকমান চাই কিনে তুমি ডাইৰেক্টলি এই কথাখিনি নকৰাকে তুমি মানটো ডাইৰেক্টলি কৈ দিব পাৰা যে তাৰ মানটো কিমান হ'ব ওকে তো তুমি এইখিনি মনত ৰাখিব লাগিব যে পাইথাগোৰাছৰ তৃতীয় কোনে কোনে গঠন কৰে দেন কুৱেশ্যন নম্বৰ 4 এটা বৃত্তৰ কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে তো মই যদি বৃত্ত এটালৈ মন কৰোঁ ধৰা হ'লে এইটো আমাৰ হাতত বৃত্ত আছিলে এটা তোমাক কৈছে যে ইয়াত সমান্তৰাল স্পৰ্শক আমি কিমানডাল আঁকিব পাৰোঁ সমান্তৰাল স্পৰ্শক মানে মই যদি ইয়াত এডাল স্পৰ্শক অংকন কৰোঁ এনেকৈ ইয়াৰ সমান্তৰাল স্পৰ্শকডাল ইয়াৰ অপজিট সাইডত এনেকৈ থাকিব ৰাইট তো এটা জোৰ হৈ গ'ল এতিয়া অন্য জোৰ আৰু আঁকিব নোৱাৰিম নেকি পাৰিম যদি মই এনেকৈ অংকন কৰোঁ গতিকে এনেকৈ তুমি অসংখ্য স্পৰ্শ অংকন কৰিব পাৰা যি স্পৰ্শক দুডাল কি হ'ব পৰস্পৰ সমান্তৰাল হ'ব ওকে যেটো আমি জানো যে বৃত্তটোত অসংখ্য বিন্দু লগ লাগি কিনে বৃত্তটো গঠিত হৈছে গতিকে তাতো আমি কি কৰিব পাৰোঁ অসংখ্য স্পৰ্শ অংকন কৰিব পাৰোঁ আৰু প্ৰতিটো স্পৰ্শৰ কাৰণে আমি বিপৰীত ফলত এডাল কি পাম সমান্তৰাল স্পৰ্শ অংকন কৰিব পাৰোঁ গতিকে ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব তেতিয়াহ'লে C2 হ'ব অসীম সংখ্যক কুৱেশ্যন নম্বৰ 5 যদি এটা বৃত্তৰ ব্যাসাৰ্ধৰ মাজৰ কোণ 100 ডিগ্ৰী হয় ওকে তো পোনপ্ৰথমে আমি এটা বৃত্ত অংকন কৰি লওঁ ধৰা হ'ল এই বৃত্তটোৰ কেন্দ্ৰ যেনিবা আমি ধৰি ল'লো O ইয়াত আমি দুডাল ব্যাসাৰ্ধ অংকন কৰিলো ওকে এটা ইহঁতৰ মাজৰ কোণ আমাক কৈছে 100 ডিগ্ৰী হয় ৰাইট এতিয়া কৈছে যে এই ব্যাসাৰ্ধ দুডালৰ প্ৰান্তলৈ টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো অৰ্থাৎ এই বিন্দুটো প্ৰান্ত বিন্দু হোৱাকে এডাল স্পৰ্শক আমি অংকন কৰিব লাগে এনেকৈ
আৰু এই বিন্দুটো স্পৰ্শ বিন্দু হোৱাকে আমি এডাল স্পৰ্শক অংকন কৰিলো এনেকে ওকে এটা এই বিন্দুটোক নাম দিলো যেনিবা P এই বিন্দুটোৰ নাম হৈ গল A এই বিন্দুটোৰ নাম হৈ গল B এটা তোমাক প্ৰশ্নত বিচাৰিছে কি প্ৰশ্নত বিচাৰিছে যে এই স্পৰ্শক দুডালৰ মাজৰ কোণটো কিমান হ'ব এই কোণটো কিমান হ'ব তোমাক সুধিছে ওকে তো ইয়াত যেটো আমি ধাৰণা ব্যৱহাৰ কৰিম সেই ধাৰণাটো হ'ল যে A O B P A O B P এটা কি হ'ব চতুৰ্ভুজ কি হ'ব চতুৰ্ভুজ যেতিয়া আমি গম পালো যে A O B P এটা চতুৰ্ভুজ হয় তাৰ চাৰিটা কোণৰ সমষ্টি কিমান হ'ব তেতিয়া হলে 360 ডিগ্ৰী কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী এটা যেতিয়া গম পালো যে 360 ডিগ্ৰী হয় তেতিয়া হলে তুমি ক'ব পাৰা যে স্যাৰ ইয়াতটো আমি এটা কোণৰ মানহে জানো তেতিয়া হলে এই কোণটোৰ মান আমি কেনেকৈ উলিয়াও বাকি তিনিওটাৰে গম পাবলৈ তেতিয়া তুমি এই মানটোৰ গম পাবা তো বাকি কেইটা মান অলৰেডি আমি গম পাইছো এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী কাৰণ স্পৰ্শকডাল স্পৰ্শ বিন্দুত লম্ব হৈ থাকে ঠিক একেদৰে এইফালে এডাল স্পৰ্শক গতিকে ইয়াতো কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী হৈ আছে অৰ্থাৎ এই দুটা কোণৰ মান তুমি গম পালে অলৰেডি 90 হয় তো বাকি তোমাৰ থাকিলে এটু কোণ তুমি গম পালা 100 ডিগ্ৰী হয় অৰ্থাৎ তোমাৰ হাতত তিনিটা কোণেই আছে এই কোণটো নাই তো গতিকে তুমি কি কৰিব পাৰা 90 + 90 + 100 কৰিব পাৰা 90 + 90 + 100 কৰিব পাৰা কৰি কিনে কি কৰিব পাৰা ইয়াক 360 ৰ পৰা বিয়োগ কৰিব পাৰা কিন্তু ইয়াৰ এটা কিন্তু আহি গল এইখিনি কৰাৰ প্ৰয়োজন নাই এনেকৈ কৰাৰ প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই ইয়াক আমি অকমান সহজ কৰিব পাৰো চোৱা এই দুটা কোণৰ মান সদায়টো 90 ডিগ্ৰী হ'ব গতিকে এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'বগে 180 ডিগ্ৰী হ'ব ওকে স্পৰ্শক দুডালত যি দুটা কোণ স্পৰ্শ বিন্দুত যি দুটা কোণ উৎপন্ন হৈ আছে সেই দুটা কোণটো সদায় 90 ডিগ্ৰী হ'ব অৰ্থাৎ সিহঁতৰ মান সদায় 180 ডিগ্ৰী হ'ব বাকি 360 ৰ পৰা যদি মই 180 মাইনাস কৰিলো তেতিয়া হলে মোৰ হাতত কিমান থাকিলে 180 আৰু এই 180 টো মই ভগাব লাগিব এই কোণটো আৰু এই কোণটোৰ মাজত বুজি পাইছা না এখিনলে এতিয়া চোৱা যদি এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগে তাৰে যদি এটা কোণ 100 ডিগ্ৰী হয় তেতিয়া হলে এটো কোণৰ মান কিমান ডিগ্ৰী হ'ব সিম্পল কথা 80 ডিগ্ৰী হ'ব হয় না গতিকে যদি এনে ধৰণৰ প্ৰশ্ন আহে তুমি এটা বস্তুৱে চাব লাগিব হেতু হল যে এই দুটা কোণ মনত অনাৰ প্ৰয়োজনে নাই তুমি সিম্পলি চাবা যে এই দুটা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী হয় গতিকে তুমি 180 ডিগ্ৰীৰ পৰা হেতু মাইনাস কৰিলে হল যেটো কোণ দিয়া আছে কেতিয়াবা তোমাৰ এটো কোণ দিয়া থাকিব কেতিয়াবা তোমাৰ এটো দিয়া থাকিব তো যেটো কোণে দিয়া আছে তাক তুমি 180 ডিগ্ৰীৰ পৰা মাইনাস কৰি দিয়া 180 পৰা ইয়াতে যেটো 100 দিয়া আছিল গতিকে মই 100 মাইনাস কৰিলো মোৰ হাতত কিমান থাকিলে 80 ডিগ্ৰী এটো আনসাৰ Question number 6 PQ হৈছে O কেন্দ্ৰীয় বৃত্ত এটাৰ P বিন্দুলৈ টনা এডাল স্পৰ্শক পোন প্ৰথমে আমি বৃত্তটো অংকন কৰিলো ধৰা হল এইটো বৃত্ত এই বৃত্তটোৰ কেন্দ্ৰটো O আৰু ইয়াতে এটা বিন্দু আছিল P বিন্দুলৈ কি কৰা হৈছে এডাল স্পৰ্শক অংকন কৰা হৈছে P বিন্দুলৈ এডাল স্পৰ্শক অংকন কৰা হৈছে কৰ পৰা অংকন কৰা হৈছে Q বিন্দুৰ পৰা ওকে এতিয়া মই ইয়াত এই ত্ৰিভুজটো সংযোগ কৰিলো OPQ ত্ৰিভুজ OPQ এটো ত্ৰিভুজ এটা কৈছে যে এই ত্ৰিভুজটো এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় এটা প্ৰথমে এটা কথা মন কৰা যে এই ত্ৰিভুজটোত এই OP বাহুটো আৰু PQ বাহুটো কি হৈ থাকিব লম্ব হৈ থাকিব অৰ্থাৎ ইয়াতে কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী কোণ হৈ আছে ইয়াৰ অপোজিট বাহু যেটো আছিল তোমাৰ OQ এই বাহুটো কি হ'ব অতিভুজ হ'ব আৰু আমি জানো যে অতিভুজ ত্ৰিভুজটো আটাইতকৈ দীঘল বাহু ই বাকি কেইটা বাহুৰ লগত সমান নহয় এটা বাকি থাকিলে এই দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়া হে ই এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব তো আমি গম পালো যে OPQ এটা সমদ্বিবাহু ত্ৰিভুজ এটা তোমাক সুধিছে কি OQP এই কোণটোৰ মান আমাক লাগে OQP এই কোণটোৰ মান আমাক লাগে ওকে এই কোণটোৰ মান লাগে এতিয়া তোমালোকে এটা কনসেপ্ট অলৰেডি পাই আছে যে এটা ত্ৰিভুজৰ সমান বাহুৰ এটো বাহু আৰু এটো বাহু যদি সমান হয় তাৰ বিপৰীত কোণবিলাকো সমান হৈ যায় অৰ্থাৎ এই কোণটো আৰু এই কোণটো কি হৈ যায় সমান হৈ যায় হয়নে তেতিয়াহলে মই এটো কথা ক'ব পাৰো নেকি যে ত্ৰিভুজটোৰ এই কোণটো আৰু এই কোণটো সমান হৈ যাব কিয় সমান হ'ব কাৰণ OP বাহু আৰু PQ বাহু কি হয় পৰস্পৰ সমান হয় নহয় নে OP বাহু আৰু PQ বাহু যেহেতু পৰস্পৰ সমান গতিকে মই ক'ব পাৰো যে এংগল POQ is equal to angle POQP okay
এতিয়া আহো গোটেইকেইটা কোণলে গোটেইকেইটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী তাৰেটো 90 ডিগ্ৰী ইয়ে লৈ আছে এই কোণটোৱে নহয়নে তেতিয়ালে আৰু তোমাৰ কিমান থাকিলে 90 ডিগ্ৰী আৰু তোমাৰ হাতত কিমান আছে 90 ডিগ্ৰী এই 90 ডিগ্ৰী আমি দুটা ভাগ কৰিব লাগিব কাৰণ এই কোণটো আৰু এই কোণটো কি হয় পৰস্পৰ সমান তো গতিকে 90 ডিগ্ৰী আধা কিমান হ'বগে 45 ডিগ্ৰী গতিকে শুদ্ধ অপচন কোনটো হ'ব বি টো হ'ব কোৱেশ্চন নম্বৰ 7 দুটা সমান বৃত্তই চিত বাহ্যিকভাৱে ইটোৱে সিটোক স্পৰ্শ কৰে এ বি বৃত্ত দুটাৰ এডাল সাধাৰণ স্পৰ্শক তেন্তে এংগল এ চি বিৰ মানটো কিমান হ'ব আমাক সুধিছে পোনপ্ৰথমে আমি বৃত্ত দুটা অংকন কৰি লওঁ ধৰা হ'ল এই বৃত্ত দুটাই কি কৰিছে ইটোৱে সিটোক বাহ্যিকভাৱে স্পৰ্শ কৰিছে আৰু স্পৰ্শ বিন্দুটোৰ নাম আমাক দিয়া আছে চি ধৰা হ'ল এই বিন্দুটোৰ নাম চি ওকে এতিয়া এই দুটা বৃত্তৰে এডাল সাধাৰণ স্পৰ্শক আছে আৰু এই স্পৰ্শকডাল হৈ গ'ল তোমাৰ এ বি গতিকে মই স্পৰ্শকডাল এনেকৈ অংকন কৰিব পাৰোঁ ইয়াৰ পৰা ইয়ালৈ এনেকৈ ওকে এডাল সাধাৰণ স্পৰ্শক এই বিন্দুটোৰ নাম দিলোঁ এ আৰু এই বিন্দুটোৰ নাম দিলোঁ বি ওকে এতিয়া এটা তোমাক সুধিছিলে কি এ চি বি কোনটোৰ মান লাগে এ চি বি গতিকে আমি সংযোগ কৰিব লাগিব এ আৰু চি তাৰপিছত আমি সংযোগ কৰিব লাগিব বিৰ লগত এই কোনটোৰ মান আমাক লাগে এই কোনটোৰ মান উলিয়াবৰ কাৰণে আমি ইয়াতে এটা কাম কৰিব পাৰোঁ এই চি বিন্দুৰ পৰা আমি এডাল লম্ব এনেকৈ অংকন কৰিব পাৰোঁ এ বিডালৰ ওপৰত তো ধৰি ল'লোঁ মই এই বিন্দুটোৰ নাম দিলোঁ ডি এতিয়া ইয়াতে তুমি অকণমান কথা মন কৰিব লাগিব সেই কথাখিনি হ'ল যে এই ডি বিন্দুটো কি হ'ব তোমাৰ এটা বিন্দু বহি বিন্দু এই বৃত্তটোৰ বাহিৰত আছে ধৰা হ'ল আমি বৃত্তটোৰ নামো দি ল'ব পাৰোঁ এইটো ধৰি ল'লোঁ ও কেন্দ্ৰীয় বৃত্ত আৰু এইটো যেনিবা ও ডেছ কেন্দ্ৰীয় দুটা কিন্তু একেখিনি ব্যাসাৰ্ধ ধৰে হয় এতিয়া প্ৰথমতে তুমি যদি এই বৃত্তটোলৈ মন কৰা এই বৃত্তটোত তুমি মন কৰা এই বিন্দুটো ডি বিন্দুৰ পৰা ইয়ালৈ এডাল স্পৰ্শক টনা হৈছে এই বিন্দুলৈ আৰু ঠিক একেনিচিনাকৈ চি বিন্দুটো এটা স্পৰ্শ বিন্দুৱেই হয় গতিকে আমি ক'ব পাৰোঁ যে ডি বিন্দুৰ পৰা দুডাল স্পৰ্শক এনেকৈ অংকন কৰা হৈছে হয়নে এতিয়া তুমি ইয়াত আৰু এটা কথা জানিব লাগিব সেই কথাটো হ'ল যে বৃত্ত এটাৰ বহি বিন্দুৰ পৰা অৰ্থাৎ ডি বিন্দুৰ পৰা আমি টানিছোঁ ডি বিন্দুৰ পৰা যি দুডাল স্পৰ্শক অংকন কৰা হৈছে এই দুডাল স্পৰ্শক কিন্তু কি হ'ব পৰস্পৰ সমান হ'ব স্পৰ্শক দুডাল কি হ'ব পৰস্পৰ সমান যদি সমান হয় অৰ্থাৎ এ ডি ইজ ইকুৱেল টু কি হ'ব ডি চি হ'ব যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ নেকি যে এই কোণটো আৰু এই কোণটো কি হ'ব পৰস্পৰ সমান এই দুটা কোণ কি হ'ব পৰস্পৰ সমান হৈ যাব ওকে যদি পৰস্পৰ সমান হয় লেটছ মই এই কোণটোৰ মান ধৰি ল'লোঁ এক্স কোণ তেতিয়াহ'লে এই কোণটোৰ মানো কি হ'ব এক্সেই হ'ব অৰ্থাৎ এই দুটা কোণৰ মান কি হ'ব এক্স ওকে এক্স ইজ ইকুৱেল টু এক্স ৰাইট বুজি পালানে এই কোণটোৰ মান মই ধৰিলোঁ এক্স এই কোণটোৰ মানো কি হ'ব তেতিয়াহ'লে এক্সেই হ'ব ওকে নেক্সট তুমি মন কৰা আমি যদি এবাৰ এই বৃত্তটোলৈ মন কৰোঁ তেতিয়াহ'লে ডি বিন্দুৰ পৰা ইফালে এডাল স্পৰ্শক টনা হৈছে ঠিক একেদৰে এইফালে এডাল স্পৰ্শক অৰ্থাৎ ইয়াত আমি ক'ব পাৰোঁ যে ডি বি ইজ ইকুৱেল টু ডি চি স্পৰ্শক দুডাল পৰস্পৰ সমান হ'ব আৰু যদি সমান হয় তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো কি হ'ব পৰস্পৰ সমান হ'ব ধৰি ল'লোঁ এই কোণটোৰ মান ৱাই হয় ওকে যদি এই কোণটো ৱাই হয় তেতিয়াহ'লে ইফালৰটো কি হ'বগৈ ৱাইয়ে হ'ব এই দুটা কোণ কি হ'ব ৱাই হ'ব ওকে এতিয়া গোটেই ডাঙৰ ত্ৰিভুজটোলৈ মন কৰা গোটেই ডাঙৰ ত্ৰিভুজটোলৈ যদি আমি মন কৰোঁ তেতিয়াহ'লে ইয়াতে তোমাৰ এই কোণটো আমি ধৰি ল'লোঁ এক্স বুলি ইয়াত তোমাৰ এইটো হৈ গ'ল এক্স এইটো হৈ গ'ল তোমাৰ ৱাই আৰু এইটো তোমাৰ হৈ গ'ল ৱাই ওকে এতিয়া মই যদি তোমাক প্ৰশ্ন কৰোঁ যে এই ডাঙৰ ত্ৰিভুজটোৰ অৰ্থাৎ যিটো এ চি বি ত্ৰিভুজ আছিলে এই ত্ৰিভুজটোৰ তিনিটা কোণৰ যোগফল কিমান হ'ব কি বুলি ক'বা 180 ডিগ্ৰী অৰ্থাৎ সেই কথাটো মই এনেকৈ ক'ব পাৰোঁ যে এক্স এই দুটা যোগ কৰিলে কি হ'ব এক্স প্লাছ ৱাই আৰু প্লাছ ৱাই অৰ্থাৎ এক্স প্লাছ ৱাই প্লাছ ৱাই এইখিনি যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ ইয়াত তুমি মন কৰাচোন দুটা এক্স আৰু দুটা ৱাই আছে গতিকে আমি 2 ল'ব পাৰোঁ কমন এক্স প্লাছ ৱাই এনেকুৱা হ'বগৈ 2 ইনটু এক্স প্লাছ ৱাই এক্স দুটা আছিলে ৱাই দুটা আছিলে গতিকে আমি এবাৰতে লিখিলোঁ 2 ইনটু এক্স প্লাছ ৱাই হুইচ ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া 2 কাটিব পাৰি 180 কিমান বাৰ যাব 90 বাৰ অৰ্থাৎ এক্স প্লাছ ৱাই ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এক্স প্লাছ ৱাই ইজ ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী এটা এক্স প্লাছ ৱাই কি আছিলে এই কোণটো আছিলে
অৰ্থাৎ এই কোণটোৰ মান আমি কিমান ডিগ্ৰী পালো 90 ডিগ্ৰী পালো গতিকে শুদ্ধ অপচন কোনটো হ'ব ডি টো হ'ব Question number 8 বিত সমকোণ হোৱাকৈ ABC এটা সমকোণী ত্ৰিভুজ এতিয়া প্ৰথমে আমি এটা ত্ৰিভুজ অংকন কৰি লওঁ এটা সমকোণী ত্ৰিভুজ ওকে ধৰা হ'ল এটো এটা সমকোণী ত্ৰিভুজ ওকে ইয়াত আমাক কৈছে যে বি কোণটো সমকোণ এটো যেহেতু 90 ডিগ্ৰী কোণ গতিকে এটো বি এটো তেতিয়া হলে এ বুলি ধৰি ললো আৰু এটো হৈ গল তোমাৰ সি BC বাহুটোৰ মান আমাক দিয়া আছে 6 সেমি এই বাহুটোৰ মান আমাক দিয়া আছে 6 AB বাহুটোৰ মান দিয়া আছে 8 ও কেন্দ্ৰীয় বৃত্ত এটা কি হৈ আছে এই ত্ৰিভুজটোৰ ভিতৰত সোমাই আছে ও কেন্দ্ৰীয় এটা বৃত্ত এই ত্ৰিভুজটোৰ ভিতৰত সোমাই আছে ওকে এনেকে স্পৰ্শ কৰাকে সোমাই আছে হৈ গল ধৰা হল এই বৃত্তটোৰ কালাৰটো মই অকমান বেলেগ কৰি দিও ওকে নাও বৃত্তটোৰ কেন্দ্ৰ কি বুলি ক'লে আমাক ও বুলি ক'লে তো বৃত্তটোৰ কেন্দ্ৰৰ পৰা মই কি কৰিলো তিনটা ব্যাসাৰ্ধ অংকন কৰো এই ব্যাসাৰ্ধটো ইয়াতে আহিলে এই ব্যাসাৰ্ধটো তোমাৰ ইয়ালে আহিব এই ব্যাসাৰ্ধটো ইয়াতে আৰু এই গুটেকেটা কি হ'ব তোমাৰ লম্ব হ'ব এটো লম্ব হৈ থাকিব এটো লম্ব হ'ব এটো লম্ব হ'ব কাৰণ এই বিন্দুটোক আমি স্পৰ্শ বিন্দু বুলি ধৰিব পাৰো ধৰা হল এই বিন্দুটোৰ নাম আমি পি দিলো এটো কিউ আৰু এটো আৰ তো পি কিউ আৰ এই তিনটা আমি স্পৰ্শ বিন্দু বুলি ধৰি ললো এতিয়া আমি ক'ব লাগে যে এই ব্যাসাৰ্ধ যে কোনো এটা গুটেকেটা ব্যাসাৰ্ধটো সমানে হ'ব গতিকে আমি ব্যাসাৰ্ধ মানটো উলিয়াব লাগে এটো সমাধান কৰাৰ কাৰণে আমি এটা ইয়াতে কাম কৰিব পাৰো প্ৰথমে আমি এই ও বিন্দুটোক সি বিন্দুৰ লগত এনেকে কানেক্ট কৰিব পাৰো পাৰোনে ও বিন্দুটোক আমি বি বিন্দুৰ লগতো এনেকে কানেক্ট কৰিব পাৰো ও বিন্দুটোক আমি এ বিন্দুটোৰ লগতো কানেক্ট কৰিব পাৰো এটা যদি তেনেকুৱা কৰো তেতিয়া হলে তুমি এটা কথা মন কৰাছো ইয়াতে তিনিটা ত্ৰিভুজ আমি দেখা পাই আছো এটা হল এ ও বি ত্ৰিভুজ এটা হল বি ও সি ত্ৰিভুজ আৰু আনটো হল সি ও এ ত্ৰিভুজ তিনিটা ত্ৰিভুজ আছে গতিকে কথাখিনি এনেকে লিখিব পাৰি নেকি যে area of triangle AOB plus area of triangle BOC plus area of triangle COA কি বুলি কলো মই যে প্ৰথম ত্ৰিভুজটোৰ কালি এই ত্ৰিভুজটো অৰ্থাৎ AOB ত্ৰিভুজটোৰ কালি দ্বিতীয়তে BOC ত্ৰিভুজটোৰ কালি তৃতীয়তে কি হ'ব COA ত্ৰিভুজটোৰ কালি এই তিনিটা কালি মই যোগ কৰিম কইলে কাৰ সমান হ'ব এই গুটে ত্ৰিভুজটোৰ কালিৰ সমান হ'ব গুটে ত্ৰিভুজটোক আমি কি বুলি লিখিম area of triangle ABC ওকে এটো হল অকমান দীঘলীয়া মেথড এটো তোমালোকে অলৰেডি প্ৰুফ কৰি আহিছা টেক্সট বুকত বুজি পাইছানে গতিকে এটো তোমালোকে এনেকে জানি থৈ দিয়া এতিয়া ইয়াৰ এটা অন্য শৰ্টকাট মেথড এটাও আছে গতিকে হেতু আমি এনেকে সলভ কৰাৰ পিছত চাই আছো ওকে শৰ্টকাটটো আমি চাই আছো এটা চোৱা AOB যেতিয়া আমি কালি উলিয়াম তেতিয়া হলে আমাক কি প্ৰয়োজন হ'ব ত্ৰিভুজ এটাৰ কালি উলিয়াবৰ কাৰণে যেটো সূত্ৰ আমি ব্যৱহাৰ কৰো হেতু কি আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি এই সূত্ৰটো ব্যৱহাৰ কৰো এ তুমি যদি AOB ত্ৰিভুজটোলে মন কৰা ইয়াত ভূমি কি হ'ব AB হ'ব অৰ্থাৎ হাফ ইনটু AB ইনটু উচ্চতা কি হ'ব h হ'ব এটা লম্বডালকে উচ্চতা বুলি কওঁ গতিকে ইয়াৰ মানটোক আমি কি বুলি ক'ব পাৰো r বুলি ক'ব পাৰো এটো r হ'ব ব্যাসাৰ্ধ প্লাস হাফ ইনটু BOC ত্ৰিভুজটোৰ কাৰণে যদি আমি ভূমি বিচাৰো তেতিয়া হলে BC বাহুটো হ'ব তোমাৰ ভূমি ইনটু BC ইনটু উচ্চতা চোৱা ইয়াতো rই হ'ব প্লাস COA ত্ৰিভুজটোৰ কাৰণে কি হ'ব ভূমি এবাৰ হৈ গল তোমাৰ AC ভূমি হৈ গল AC আৰু উচ্চতা কি হ'ব তেতিয়া হলে rই হ'ব ইজ ইকুৱেল টু হাফ ইনটু এই গুটে ত্ৰিভুজটোৰ কালি যদি মই উলিয়াব লাগে তেতিয়া হলে ইয়াত যেহেতু 90 ডিগ্ৰী কোণ হৈ আছে গতিকে এটো হ'ব তোমাৰ ভূমি অৰ্থাৎ BC ইনটু মই এখিনি তলত লিখিছো দেই হাফ ইনটু BC পূৰণ এটো কি হ'বগে AB উচ্চতাটো হ'ব AB এতিয়া মন কৰা সমান চিনৰ বাওফালে ইয়া যদি তুমি মন কৰা ইয়াতে হাফ আছে ইয়াতো হাফ আছে ইয়াতো হাফ আছে হাফটো মই কমন ল'ব পাৰো ইনটু r ইয়াতো r আছে ইয়াতো r আছে ইয়াতো r আছে r টো কমন ল'ব পাৰি তো ব্ৰেকেটৰ ভিতৰত তেতিয়া হলে কি থাকিবগে AB
প্লাছ ইয়াত কি থাকিব BC প্লাছ ইয়াত কি থাকিলে CA ইজ ইকুৱেল টু কি হ'ব তেতিয়াহ'লে হাফ ইনটু BC ইনটু AB এটা BC ইনটু AB ঠাইত ইয়াত আমি মানখিনি বহাই দিব পাৰোঁ BC মানটো আমাক দিয়া আছিলে কিমান দিয়া আছিলে BC মানটো 6 আৰু AB মানটো কিমান দিয়া আছিলে 8 সেন্টিমিটাৰ দিয়া আছিলে 8 এতিয়া মন কৰা ইয়াত আমাক CA বাহুটোৰ মান প্ৰয়োজন হ'ব CA বাহুটোৰ মান উলিয়াব পাৰিম নে আমি CA বাহুটোৰ মান উলিয়াবৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ এইটো কোণ 90 ডিগ্ৰী আছিলে তো আমি CA টো লিখিব পাৰোঁ CA ইজ ইকুৱেল টু কি হ'ব তেতিয়াহ'লে ৰুট অভাৰ যেহেতু এইটো অতিভুজ আছিলে অতিভুজৰ মান উলিয়াবৰ কাৰণে বাকি দুটা বাহুৰ বৰ্গৰ যোগফল এই বাহুটোৰ বৰ্গ 8 স্কয়াৰ এই বাহুটোৰ বৰ্গ 6 স্কয়াৰ 8 স্কয়াৰ কিমান হ'ব 64 6 স্কয়াৰ কৰিলে 36 এই দুটা যোগ কৰিলে তোমাৰ হ'বগে 100 আৰু 100 ৰ যদি আমি বৰ্গমূল লওঁ কি হ'ব তেতিয়াহ'লে 10 হ'ব অৰ্থাৎ CA বাহুটোৰ মান 10 এতিয়া এখিনিলে মন কৰা এই হাফটো আৰু এই হাফটো কেনসেল কৰিব পাৰি তো ইয়াত থাকিলে তোমাৰ R AB plus BC plus CA AB মানটো কিমান আছিলে AB মানটো আছিলে তোমাৰ 8 BC মানটো হৈ গ'ল তোমাৰ 6 CR মানটো হৈ গ'ল তোমাৰ 10 ইজ ইকুৱেল টু এই দুটা পূৰণ কৰা 8 6 গুণ কিমান হ'বগে 48 দিস ইমপ্লাইজ R ইজ ইকুৱেল টু কি হ'বগে এইগুটা যোগ কৰিব লাগিব তো 8 ৰ লগত 6 যোগ কৰিলে 14 14 ৰ লগত 10 যোগ কৰিলে তোমাৰ 24 আৰু এফালে থাকিলে তোমাৰ 48 24 এৰে কাটিব পাৰি 48 ক কিমান বাৰ দুবাৰ যাব অৰ্থাৎ R ৰ মানটো আমি কিমান পালো R ৰ মানটো আমি পালো 2 ওকে গতিকে আমি বৃত্তটোৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ বুলি গম পালো 2 সেন্টিমিটাৰ এটো আসলে তোমাৰ লং মেথড এটা শৰ্ট মেথডটো কি হ'ব তেতিয়া হলে শৰ্ট মেথডটো হ'ল যে এনেকে যদি থাকে এটা সমকোণী ত্ৰিভুজ আছে তাৰ ভিতৰত এটা বৃত্ত বৰ ধুনিয়াকে কি কৰি আছে বাহুকেইটাক স্পৰ্শ কৰাকে সোমাই আছে তেতিয়া তুমি ডাইৰেক্ট R ৰ মানটো ক'ব পাৰা R ইজ ইকুৱেল টু কি হ'ব R ইজ ইকুৱেল টু কি হ'ব জানানে R ইজ ইকুৱেল টু A plus B minus C divided by 2 okay এতিয়া তুমি কেনেকৈ গম পাবা কোনটোক A বুলি ধৰিবা কোনটোক B বুলি ধৰিবা আৰু কোনটোক C বুলি ধৰিবা C টো হ'ব তোমাৰ C টো তোমাৰ সদায় কি হ'ব অতিভুজটোক বুজাব C টোৱে কি বুজাব সদায় আটাইতকৈ দীঘল বাহু অৰ্থাৎ অতিভুজটোক বুজাব গতিকে ইয়াত যদি আমি মন কৰো বাকি দুটা বাহু কি আছিল 8 plus 6 8 plus 6 minus C মান কিমান আছিল 10 divided by 2 8 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 14 হ'ব 14 ৰ পৰা যদি আমি 10 মাইনাস কৰো কিমান হ'বগে 4 থাকিলে 4 2 হৰণ কৰিলে দুবাৰ গতিকে তুমি এই নিয়মটো ব্যৱহাৰ কৰি কিনে মানটো উলিয়াব পাৰা তো এইটো আছিল তোমাৰ শৰ্টকাট কি হ'ব লাগিব কন্ডিশনখিনি এটা সমকোণী ত্ৰিভুজ হ'ব লাগিব তাৰ ভিতৰত বৃত্তটো এনেকৈ সোমাই থাকিব লাগিব তেতিয়াহ'লে তুমি বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াবৰ কাৰণে সিম্পলি কি কৰিবা A plus B minus C divided by 2 A plus B minus C divided by 2 C টো মনত ৰাখিবা C টো সদায় কি হ'ব দীঘল বাহুটো ধৰিব লাগিব কোৱেশ্চন নম্বৰ 9 PQ হৈছে P বিন্দুৰ পৰা U কেন্দ্ৰীয় বৃত্তটোলৈ অঙ্কন কৰা এডাল স্পৰ্শক এটা বৃত্ত পোনপ্ৰথমে অঙ্কন কৰি লওঁ এটো বৃত্তটো পোনপ্ৰথমে আমি ধৰি ললো বৃত্তটোৰ কেন্দ্ৰ U ইয়াৰ বাহিৰত এটা বিন্দু আছে P বিন্দুৰ পৰা এটা স্পৰ্শ অঙ্কন কৰা হৈছে এডাল ওকে তো এডালৰ নাম হৈ গ'ল PQ QOR হৈছে বৃত্তটোৰ এডাল ব্যাস QOR অৰ্থাৎ আমি কমান মই ওটো এইফালে সাইড কৰি লিখিছো QOR হৈছে বৃত্তটোৰ এডাল ব্যাস বুলি আমাক দিয়া আছে তো QOR আমি অঙ্কন কৰি ললো POR ইয়াৰ মানটো 120 ডিগ্ৰী দিয়া আছে POR অৰ্থাৎ আমি OP সংযোগ কৰিব লাগিব এটো সংযোগ কৰিলো এই কোণটোৰ মান আমাক দিয়া আছে 120 ডিগ্ৰী দিয়া আছে এই কোণটোৰ মান 120 ডিগ্ৰী ওকে এটা তোমাক কি সুধিছে OPQ মানটো সুধিছে OPQ কোণৰ মানটো তোমাক লাগে OPQ এই প্ৰশ্নটো তুমি দুই ধৰণে কৰিব পাৰা এটা হ'ল তোমাৰ ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান এই উপপাদ্যটো ব্যৱহাৰ কৰি তুমি কৰিব পাৰা যদি আমি তেনেকৈ কৰো তেতিয়াহলে কি হ'ব তুমি মন কৰাচোন এই ত্ৰিভুজ POQ ৰ ক্ষেত্ৰত এটো এটা বহিকোণ হ'ব হয়নে এই বাহুটো বঢ়াই কিনে এনেকৈ যেটো কোণ পাইছো এটো বহিকোণ হ'ব বহিকোণটো কিমান ডিগ্ৰী 120 ডিগ্ৰী
এই 120 ডিগ্ৰীটো আমি এনেকেও পাব পাৰোঁ যে যদি আমি কৰোঁ কি ইয়াৰ দূৰৱৰ্তী অন্ত কোণ দুটা অৰ্থাৎ এই কোণটো আৰু এই কোণটো যোগ কৰিলে 120 ডিগ্ৰী হ'ব অৰ্থাৎ কথাখিনি আমি এনেকৈ লিখিব পাৰোঁ এংগল OPQ এই কোণটো যোগ OQP ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব বহি কোণটোৰ মান অৰ্থাৎ 120 ডিগ্ৰী ইয়াত আমি যদি মন কৰোঁ OPQ প্লাছ OQPটোৰ মান আমি জানো নহয় OQP এই কোণটোৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী তো উইচ ইজ ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 120 অৰ্থাৎ OPQ কিমান হ'বগে 120ৰ পৰা 90টো বিয়োগ কৰি দিয়া কিমান হৈ গ'ল 30 ডিগ্ৰী এনেকৈ কৰিব পাৰোঁ আমি এই কোণটোৰ মান আমি কিমান গম পালোঁ এতিয়া 30 ডিগ্ৰী হয় অন্য এটা নিয়মো ইয়াতে তুমি ব্যৱহাৰ কৰিব পাৰা সেইটো হ'ল যে এডাল যিহেতু ব্যাগ হয় গতিকে ইয়াতে এইটো কি হৈ আছে এটা ৰৈখিক জুৰীয়া কোণ গঠন কৰি আছে আৰু যদি ৰৈখিক জুৰীয়া কোণ হয় তেতিয়াহ'লে ৰৈখিক জুৰীয়া কোণৰ মানটো আমি জানো 180 ডিগ্ৰী হয় তাৰে এটা যদি 120 ডিগ্ৰী হয় তেতিয়াহ'লে আনটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব অৰ্থাৎ এই কোণটোৰ মান কিমান ডিগ্ৰী হ'বগে 60 ডিগ্ৰী যদি এই কোণটোৰ মান 60 ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণটোৰ লগত যোগ কৰা এই দুটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হ'ব তেতিয়াহ'লে 60 প্লাছ 90 এই দুটা মিলি কিনে কিমান হ'বগে 150 ডিগ্ৰী বাকী কিমান থাকিব লাগিব 30 ডিগ্ৰী থাকিব লাগিব তেতিয়া 180 ডিগ্ৰী হ'ব তো আমি তেনেকৈ কৰিব পাৰোঁ কোৱেশ্চন নম্বৰ 10 যদি চতুৰ্ভুজ ABCD চাৰিটা বাহু বৃত্ত এটাৰ স্পৰ্শক হয় তেন্তে আমি ইয়াৰ ভিতৰত শুদ্ধ অপচনটো বাছিব লাগে তো পোনপ্ৰথমে আমি এটা চতুৰ্ভুজ অংকন কৰি লওঁ ধৰা হ'ল এইটো তোমাৰ চতুৰ্ভুজটো ওকে ইয়াৰ ভিতৰত এটা বৃত্ত থাকিব ইয়াৰ ভিতৰত কি আছে এটা বৃত্ত আছে ওকে আৰু এই বৃত্তটো কি কৰি আছে প্ৰতিটো বাহুকে এনেকৈ স্পৰ্শ কৰি আছে ধৰা হ'ল চতুৰ্ভুজটোৰ আমি নাম লৈ ললো ABCD ওকে এতিয়া ইহঁতৰ স্পৰ্শ বিন্দুকেইটাৰ নাম দি দিলো PQRS PQRS এতিয়া আমি ইয়াৰ ভিতৰত শুদ্ধ অপচনটো বিচাৰিব লাগে এইটো তোমালোকে অলৰেডি প্ৰুফ কৰি আহিছা তো এইটো কৰি চাওঁতে অকমান দীঘল হয় গতিকে তুমি এইটো অকমান মনত ৰাখিব লাগিব তো কেনেকৈ মনত ৰাখিবা যে যদি তোমাক প্ৰশ্নটো এনে ধৰণে দিয়া থাকে যে এটা চতুৰ্ভুজ আছিলে আৰু এই চতুৰ্ভুজৰ বাহুকেইটা তোমাৰ কি হয় কোনো এটা বৃত্তৰ স্পৰ্শক হয় তেতিয়া তুমি ক'বা যে যেটো চতুৰ্ভুজ আছিলে সেই চতুৰ্ভুজটোৰ বিপৰীত বাহুকেইটাৰ যোগফল অৰ্থাৎ AB প্লাছ ইয়াতে কি হ'ব বিপৰীত বাহু CD ইজ ইকুৱেল টু কি হ'ব অন্য দুটা বিপৰীত বাহুৰ যোগফলৰ সমান অৰ্থাৎ তুমি ক'ব পাৰা যে BC প্লাছ ওপৰৰ বাহুটো কি হ'ব AD ভালকৈ মন কৰা এই বাহুটো আৰু এই বাহুটোৰ যোগফল এই বাহুটো আৰু এই বাহুটোৰ যোগফলৰ সমান হ'ব গতিকে ইয়াত যদি আমি মিলাই চাওঁ কোনটো হ'ব তেতিয়াহ'লে AB প্লাছ CD ইজ ইকুৱেল টু BC প্লাছ AD হ'ব তোমাৰ কাৰণে শুদ্ধ অপচন এতিয়া বহুতে হয়তো ভাবিবা স্যাৰ এইটো কেনেকৈ হ'ল হয়নে তো অকমান প্ৰুফ কৰি দেখুৱাই দিওঁ ওকে প্ৰথমে তুমি A বিন্দুটোলৈ মন কৰা A বিন্দুৰ পৰা এনেকৈ এডাল স্পৰ্শ গৈছে A বিন্দুৰ পৰা ইফালেও স্পৰ্শ গৈছে আৰু অলৰেডি মই কৈ আহিছোঁ যে কোনো এটা বহি বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শ দুডাল কি হয় পৰস্পৰ সমান হয় তেতিয়াহ'লে তুমি এটা কথা ক'ব পাৰা নেকি যে AP ইজ ইকুৱেল টু AS হ'ব আকৌ কৈছোঁ চোৱা এটো হ'ল বহি বিন্দু এই বৃত্তটোৰ ভিতৰত আছে জানো নাই বাহিৰত আছে তো বৃত্তৰ বাহিৰত থকা এটা বিন্দুৰ পৰা বৃত্তটোলৈ যিকেইডাল আমি স্পৰ্শক টানো এই স্পৰ্শক দুডাল পৰস্পৰ সমান হৈ যায় তো যদি হয় তেতিয়া এটা স্পৰ্শক আছিলে তোমাৰ AP এটা স্পৰ্শক আছিলে তোমাৰ AS এই দুডাল কি হৈ যাব পৰস্পৰ সমান ঠিক একেদৰে মই বিৰ পৰা চাব পাৰোঁ বিৰ পৰা ইফালে তোমাৰ স্পৰ্শকডাল হ'ল BP বিৰ পৰা ইফালে হ'ল তোমাৰ BQ গতিকে মই ক'ব পাৰোঁ যে BP is equal to BQ ঠিক একেদৰে মই C বিন্দুৰ পৰা চাব পাৰোঁ C পৰা যদি মই চাওঁ CR is equal to CQ হ'ব CR is equal to CQ ঠিক একেদৰে মই D পৰা চাব পাৰোঁ DS is equal to DR গতিকে মই লিখিব পাৰোঁ DR is equal to DS এই গোটেইখিনি যোগ কৰি দিওঁ বাওঁফালৰ লগত বাওঁফালৰখিনি সোঁফালৰ লগত সোঁফালৰখিনি AP plus BP মিলি কিনে কি হ'বগে AB অৰ্থাৎ ইয়াতে আহি গ'ল AB CR আৰু DR মিলি কিনে কি হ'ব CR আৰু DR মিলি কিনে কি হ'ব CD তো বাওঁফালে আমি পালোঁ AB plus CD
সোঁফালে যদি আমি মন কৰোঁ AS আৰু DS মিলি কিনে কি হ'ব AS আৰু DS মিলি কিনে কি হ'ব AD প্লাছ BQ আৰু CQ মিলি কিনে কি হ'ব BQ আৰু CQ মিলি কিনে কি হ'ব BC ওকে গতিকে আমি পাই গ'লো AB plus CD is equal to BC plus AD এটো আছিল আজি ভিডিওটো শেষৰ প্ৰশ্ন তোমালোকৰ যদি প্ৰশ্নবোৰ ভাল লাগিছে তেতিয়াহলে কমেন্টত লিখিবা ভিডিওটো শেষত তোমালোকক আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰো তোমালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে তোমালোকে সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰা তোমালোকে মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোও জয়েন কৰিব পাৰা লগতে ক্লাছ 10 ৰ কাৰণে মই দুটা গ্ৰুপ বনাই থৈ দিয়া আছে দুটা প্লেটফৰ্মতে আছে টেলিগ্ৰামতো আছে হোৱাটছআপতো আছে তো তাৰ লিংকটো মই তোমালোকক কি কৰিছো ডেসক্ৰিপচনত দি থম ওকে ডেসক্ৰিপচনত দিয়া থাকিব তুমি তাৰ পৰা গৈ কিনে তাত জয়েন কৰিব পাৰা ৰাইট সো থ্যাংক ইউ এভৰিওয়ান হ্যাভ এ নাইস ডে বাই বাই